নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত এই 3টা ৰাশিয়ে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মকৰ ৰাশি ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন এনেধৰণৰ। আপোনালোকে আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ ফলাফল লাভ কৰিব। এই মাহত আপুনি আপোনাৰ আচৰণত প্ৰডিউচ হ'ব লাগিব আৰু আনৰ প্ৰতি কোমল স্বভাৱ থাকিব লাগিব। আপোনাৰ আক্ৰমণাত্মক স্বভাৱটোৱে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে প্ৰতিদিনে আধা ঘণ্টা প্ৰাণায়াম কৰাৰ অভ্যাস কৰক। আপোনাৰ পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে, তথাপিও সেয়া আপোনাৰ সংগীয়ে সমাধান কৰিব পাৰিব। সৰু ভাই বা ভনীয়েকে হয়তো ঘৰৰ বাহিৰলৈ ওলাই যাবলগীয়া হ'ব পাৰে আৰু ইয়াৰ বাবে তেওঁলোকে আপোনাৰ পৰা সহায় আশা কৰিব। এনে পৰিস্থিতিত তেওঁলোকৰ কথা বুজিব আৰু যিমান পাৰে সহায় কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ৰ ক্ষেত্ৰত কোনো ডাঙৰ চুক্তি কৰাটো পৰিহাৰ কৰক, কাৰণ মংগল গ্ৰহ আপোনাৰ ওপৰত গধুৰ হৈ আছে। ভূমি সম্পৰ্কীয় বিনিয়োগত লাভৰ লক্ষণ দেখা গৈছে। ৰাজনীতিৰ সৈতে জড়িত যিসকল ব্যক্তি, সেই ব্যক্তিসকলে এই মাহত বিৰোধীৰ পৰা আঁতৰি থাকিব লাগিব আৰু লগতে নিজৰ ভাষণ নিয়ন্ত্ৰণ কৰিব লাগিব। চাকৰিৰ ক্ষেত্ৰত কাৰোবাৰ লগত পুৰণি বিবাদ হ'লেও এই মাহতে ইয়াৰ সমাধান হ'ব, কিন্তু মাহটো অস্থিৰ হৈ থকাৰ সম্ভাৱনা আছে। আপুনি কাৰ্যালয়ৰ কামত ইমান আগ্ৰহ নল'ব আৰু আন ক্ষেত্ৰৰ প্ৰতি মনোযোগ কেন্দ্ৰীভূত কৰিব। এই সময়ছোৱাত আপুনি আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াৰ সৈতেও কিছুমান কামৰ সন্দৰ্ভত আলোচনা কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি বৰ্তমান স্কুলত পঢ়ি আছে তেন্তে এই মাহত বন্ধুৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ পঢ়া শুনাটো বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। এনে পৰিস্থিতিত কোনো ধৰণৰ বিতৰ্কত সোমাই পৰাৰ পৰা আপুনি বিৰত থাকক। স্নাতকোত্তৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন যাত্ৰা প্ৰতিষ্ঠা কৰিব আৰু স্নাতক ডিগ্ৰীধাৰী যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলে এই মাহত অধ্যয়নৰ প্ৰতি আগ্ৰহ কম হ'ব। যদি আপুনি ডিজিটেল মাধ্যমত পঢ়ি আছে তেন্তে ক'ৰবাৰ পৰাও কাম কৰাৰ সুযোগ পাব পাৰে। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ বাবে নতুন কাম বিচাৰি পাব আৰু তাতো সফলতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ বিয়া হোৱা 5 বছৰতকৈ কম হৈছে তেন্তে কোনো এটা বিষয়ত আপোনাৰ সংগীৰ লগত মতানৈক্য হ'ব পাৰে। এনে পৰিস্থিতিত কোনো কথা মনত ৰাখিব নালাগে আৰু মুকলিকৈ কথা পাতিব। আৰু যিসকলৰ 5 বছৰতকৈ অধিক হৈছে তেওঁলোকৰ ক্ষেত্ৰত এক স্মৰণীয় সময়ে তেওঁলোকক বিশেষভাৱে সুখী কৰিব আৰু ইয়াৰ সম্ভাৱনা আছে। আৰু আপোনাৰ সংগীৰ পৰাও আপুনি উপহাৰ লাভ কৰিব পাৰে। যদি আপুনি বৰ্তমান প্ৰেমৰ ক্ষেত্ৰত আপুনি যদিহে সম্বন্ধত আছে আৰু আপোনাৰ সংগীৰ পৰা আঁতৰত আছে তেন্তে আপুনি এই মাহত তেওঁক লগ পাব পাৰে। যিসকলৰ বিয়া হোৱা নাই আৰু সংগী বিচাৰি আছে তেওঁলোকে এই মাহতে মাতৃৰ ফালৰ পৰা বিবাহৰ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পেট সম্পৰ্কীয় কিছু সমস্যা হোৱা লক্ষণ দেখা গৈছে, যেনে কোষ্ঠকাঠিন্য, ডায়েবেটিছ, বদহজম, গেছ গঠন ইত্যাদি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে উপযুক্ত সময়ত খাদ্য গ্ৰহণ কৰক আৰু ভজা খাদ্য কমকৈ খাওক। ইয়াৰ উপৰিও কিছুমান দীৰ্ঘদিনীয়া ৰোগ যেনে
পাথৰৰ সমস্যা বা কান্ধৰ বিষ আদিও আপোনাক আমনি কৰিব পাৰে। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু আপোনাৰ বেছিভাগ সময় আপোনাৰ আপোনজনৰ লগত হাঁহি ধেমালিৰে কটাব। আপোনাৰ বৌদ্ধিক ক্ষমতা গঢ় লৈ উঠিব আৰু মাহটো আৰামত পাৰ হৈ যাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল মকৰ ৰাশি ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহত লাভ কৰিবলগীয়া ফলাফলৰ সম্পূৰ্ণ বিৱৰণ। কুম্ভ ৰাশি ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন এনেধৰণৰ। আপোনালোকে আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ ফল লাভ কৰিব। এই মাহত আপোনালোকৰ বেছিভাগ মনোযোগ আপোনাৰ পৰিয়ালত থাকিব, যাৰ ফলত পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি পাব। পৰিয়ালৰ সকলো সদস্যৰ লগত আদান প্ৰদান বৃদ্ধি পাব, যিয়ে সকলোৰে মন আপোনাৰ প্ৰতি থকা যি মৰম আৰু অধিক বৃদ্ধি কৰি তুলিব। মাহৰ মাজভাগত পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰো আয়োজন হ'ব পাৰে, যাৰ বাবে সকলো সদস্যই ইয়াৰ প্ৰতি আগ্ৰহী হ'ব। এই সময়ছোৱাত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু সেইটো সোনকালে সমাধান হ'ব। এনে পৰিস্থিতিত বয়োজ্যেষ্ঠসকলৰ মতামত অতি উপযোগী হ'ব আৰু তেওঁলোকৰ নিৰ্দেশনাত মতে আগুৱাই যোৱাৰ বিশেষ পথ বিচাৰি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ব্যৱসায়ত কোনো নতুন চুক্তি কৰিবলৈ ওলাইছে, তেন্তে এই মাহত নকৰিব। এই চুক্তি আপুনি আৰু পিছুৱাই দিয়ক আৰু কোনো নতুন ক্ষেত্ৰত ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। এই মাহটো আপোনাৰ বাবে ইমান শুভ নহয়। যিকোনো নতুন চুক্তি আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। ৰাজনীতিৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী যিসকল ব্যক্তি, তেওঁলোকে নিজৰ বাবে নতুন মাত্ৰা প্ৰতিষ্ঠা কৰিব আৰু হয়তো কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে কথা বতৰাত কৰিব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে তেওঁলোকৰ সহকৰ্মীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যিয়ে তেওঁলোকক কাম কৰাত সহায় কৰিব। চৰকাৰী বিষয়াসকলৰ ঊৰ্ধ্বতৰ বিষয়াৰ সৈতে পাৰস্পৰিক ক্ৰিয়াকলাপ বৃদ্ধি পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ছাত্ৰ ছাত্ৰীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব, অন্যথা ফলাফল তেওঁলোকৰ আশা অনুসৰি নহ'ব। এনে পৰিস্থিতিত পঢ়া শুনাত বিশেষ গুৰুত্ব দিয়ক আৰু কোনো ধৰণৰ বিভ্ৰান্তিৰ সন্মুখীন হোৱাৰ পৰা বিৰত থাকক। কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলে হয়তো ক'ৰবাৰ পৰা আকৰ্ষণীয় অফাৰ পাব পাৰে, কিন্তু এই মাহত আপুনি কেৱল পঢ়া শুনাত মনোনিৱেশ কৰি মনটোক নিয়ন্ত্ৰণত ৰাখিব লাগিব। মেডিকেলৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহত কিছু সুযোগ লাভ কৰিব, যিবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব। বিকমৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিষয়ক লৈ আশংকাত ভুগিব আৰু তেওঁলোকৰ বিষয়ৰ প্ৰতি আগ্ৰহী নহ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা বা অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। সেয়েহে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ লগত পৰামৰ্শ কৰিহে যিকোনো সিদ্ধান্ত ল'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো প্ৰেম জীৱনৰ বাবে উৎকৃষ্ট হ'ব আৰু আপোনাৰ পত্নীৰ প্ৰতি আপোনাৰ মোহ আৰু অধিক বৃদ্ধি পাব। আপোনাৰ সংগীয়ে আপোনাৰ বাবে নতুন কিবা এটা চেষ্টা কৰিব, যিয়ে আপোনাক আনন্দ কঢ়িয়াই আনিব। ইতিমধ্যে যদি কিবা বিসংগতি চলি আছে, তেন্তে এই মাহত শেষ হ'ব। বিবাহিতসকলে পত্নী বা স্বামীৰ সৈতে এক স্মৰণীয় অভিজ্ঞতা লাভ কৰিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে নতুন জীৱনসংগী বিচাৰি পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। ডায়েবেটিছ আৰু BP যিসকল ৰোগী, এই ৰোগীসকলে নিজৰ বিশেষ যত্ন ল'ব লাগিব আৰু সকলো পৰীক্ষা
সম্পন্ন কৰিব লাগিব। শাৰীৰিকভাৱে আপুনি বিশেষ সমস্যা নাপাব, কিন্তু মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। মাহৰ মাজভাগত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অসাৱধানতা হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুত খৰচ হ'ব। মাহৰ শেষত আপুনি কিছু মানসিক চাপৰ বলি হ'ব পাৰে, যাৰ ফলত আপোনাৰ স্বভাৱ খিংখিঙীয়া হৈ পৰিব। ইয়াৰ কাৰণে মনত অস্থিৰতাৰ অনুভূতি আহিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ছেপ্টেম্বৰ মাহত কুম্ভ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন। মীন ৰাশিৰ ব্যক্তিসকলে ছেপ্টেম্বৰ মাহত লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন এনেধৰণৰ। আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনাৰ আচৰণ আগৰ তুলনাত অলপ খিংখিঙীয়া হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত পৰিয়ালৰ কোনোবা এজনৰ লগত কাজিয়া হ'ব পাৰে। এনে পৰিস্থিতিত নিজৰ স্বভাৱক নিয়ন্ত্ৰণ কৰি খং উঠাৰ পৰা বিৰত থাকক। আপুনি বন্ধু বান্ধৱীৰ লগতো কথা পাতিব পাৰে, যিয়ে আপোনাৰ মনলৈ আনন্দ কঢ়িয়াই আনিব। বাহিৰত ঘৰুৱা কথা কোৱাৰ পৰা বিৰত থাকক, অন্যথা ইয়াৰ বাবে বেয়া পৰিণতি হ'ব পাৰে। আপোনাৰ শত্ৰুৱে এইবোৰৰ সুবিধা লৈ আপোনাক ক্ষতি কৰিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে শুভ আৰু বহু ক্ষেত্ৰৰ পৰা ধন পাব, কিন্তু আপোনাৰ মন সন্তুষ্ট নহ'ব। কাৰোবাৰ লগত আপোনাৰ শত্ৰুতা থাকিব পাৰে, যাৰ বাবে আপোনাৰ ভাৱমূৰ্তি নেতিবাচক হোৱাৰ সম্ভাৱনা আছে। বজাৰত কাৰোবাক কঠোৰ শব্দ কোৱাৰ পৰা বিৰত থাকিব আৰু নিজৰ প্ৰকৃতিক বন্ধুত্বপূৰ্ণ কৰি ৰাখিব। যদি আপুনি চৰকাৰী চাকৰি বিচাৰি আছে, তেন্তে এই মাহত কাম কৰাৰ সুযোগ পাব পাৰে। এনে পৰিস্থিতিত চৌপাশৰ বিষয়ে বিশেষ যত্ন লওক আৰু কোনো সুযোগ হেৰাব নালাগে। চৰকাৰী কৰ্মচাৰীসকলে নিজৰ কামত সন্তুষ্ট হ'ব যদিও ৰাজনৈতিক লোকৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰতে ভাই ভনীৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব আৰু তেওঁলোকে ভৱিষ্যত গঢ়ি তোলাত সহায় কৰিব। এনে পৰিস্থিতিত কোনো সুযোগ হেৰাব নালাগে আৰু তেওঁলোকৰ পৰামৰ্শ ভালদৰে শুনিব। স্কুলত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে শিল্পক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হ'ব, য'ত তেওঁলোকে বহুতো উপভোগ কৰিব পাৰিব। যদি আপুনি উচ্চ শিক্ষা লাভ কৰাৰ বাবে যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপুনি ভাল ফলাফল পাব আৰু অতি সোনকালে আপুনিও কিছু ভাল খবৰ পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। নৱবিবাহিত লোকসকলে তেওঁলোকৰ সংগীৰ পৰা উপহাৰ লাভ কৰিব পাৰে, যিয়ে দুয়োৰে মাজত সম্পৰ্ক শক্তিশালী কৰিব। বিয়াৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে জীৱনৰ প্ৰতি অৱহেলা অনুভৱ কৰিব পাৰে, যিয়ে তেওঁলোকৰ মনত দুখ অনুভূতি কঢ়িয়াই আনিব। সম্পৰ্কত থকা যিসকল ব্যক্তি তেওঁলোকৰ বাবে কোনো বিষয়ৰ সন্দৰ্ভত নিজৰ সংগীৰ প্ৰতি হতাশ হৈ থাকিব পাৰে। কোনো এটা বিষয়ক লৈ তেওঁলোকৰ সংগীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এই সময়ত আপুনি আপোনাৰ ইগোক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। শাৰীৰিকভাৱে আপোনাৰ কোনো সমস্যা নহয়, কিন্তু মানসিকভাৱে আপুনি চিন্তিত হৈ থাকিব আৰু কিবা এটা কথাই আপোনাক অশান্তি দি থাকিব পাৰে। মনক নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু যিকোনো ধৰণৰ বেয়াৰ পৰা আঁতৰি থাকিবলৈ প্ৰতিদিনে নিজৰ জীৱনত যোগক স্থান দিয়ক। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব। ইয়াৰ লগতে যদি আপোনাৰ ইতিমধ্যে কোনো গুৰুতৰ ৰোগ হৈ আছে বা শৰীৰৰ কোনো অংগত বিষ হৈছে, তেন্তে এই মাহত আপুনি ইয়াৰ পৰা সকাহ পাব। আপুনি নিজকে আগৰ তুলনাত শাৰীৰিক শক্তিশালী আৰু সুস্থ বুলি বিবেচনা কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত
হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া মীনাক্ষী ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণনা। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।